তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে গম পাইছে যে SSC CGLৰ যি ৰিক্ৰুটমেণ্ট হৈছে হ'বলৈ গৈ আছে 2024ৰ বাবে 17,727টা পোষ্টৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন হ'বলৈ গৈ আছে। তো তাৰ অনলাইন এপ্লাই কেনেকৈ কৰিব, তো অতি সহজতে আজি মোৰ ভিডিঅ'টো আপোনালোকে জানিব পাৰিব। তো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, ইয়াৰ আপুনি ভালদৰে চাই ল'ব গোটেই ডিটেইলছখিনি। তাৰপিছত মই দেখুওৱা ধুনীয়াকৈ কৰি ল'ব আপুনি। তো আহক, প্ৰথমতে আপুনি ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি ল'ব। তো তাৰপিছতে আপুনি ধুনীয়াকৈ চাই ল'ব গোটেই কথাখিনি যে OBC কাৰণে কিমান ফিজ আছে, SC ST আৰু ওমেনৰ বাবে কিমান ফিজ আছে। ওমেন আৰু SC STৰ বাবে একো ফিজ নাই, বিলকুল নীল। আৰু যিবিলাক এক্স ছাৰ্ভিচমেন আছে তো তাৰ কাৰণে এটকাও আপোনালোকে ফিজ দিব নালাগে। আৰু জেনেৰেল আৰু OBC বিলাকৰ কাৰণে 100 টকা ফিজ দিব লাগিব। আৰু পে'মেণ্ট মোড থ্ৰু ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, SBI চালান, SBI নেট বেংকিং। তো গোটেই ডিটেইলছখিনি আপুনি ভালদৰে পঢ়ি ল'ব। তো কথাবিলাক ভালদৰে তেতিয়াহে বুজি পাব। আৰু যিবিলাক এক্সামিনেশ্যন চেণ্টাৰ ক'ত ক'ত এক্সাম হ'ব, গুৱাহাটীত হ'ব, ইটানগৰ হ'ব, ডিব্ৰুগড় হ'ব, হয়, গোটেইখিনি কথা আপুনি ধুনীয়াকৈ চাই ল'ব, ঠিক আছে। মই যিটো ডেছক্ৰিপশ্যনত লিংকটো দিম। তো প্ৰথমতে আপোনালোকে আহক, যিবিলাকৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ আছে তেওঁলোকে চিধা লগ ইন কৰিলেই হ'ব। আৰু যিবিলাকৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই তেওঁলোকে ইয়াত যিটো অপশ্যন দেখিছে স্ক্ৰীনত ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো, তো ফাৰ্ষ্ট গৈ ইয়াত দেখুওৱা ধৰণে এনেকৈ ক্লিক কৰি লওক। তো প্ৰথমতে এনেকৈ পেজ এটা খোলা যাব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ বাবে। তো ইয়াৰ পিছতে তললৈ আহি আপুনি কণ্টিনিউ কৰক। যিবিলাক নিউ ইউজাৰ হয় তেওঁলোকৰ বাবে এইটো, আৰু যিবিলাকৰ অলৰেডি লগ ইন হৈ আছে তেওঁলোকে চিধা কৰিব পাৰে, ঠিক আছে। তো ফাৰ্ষ্ট সুধিছে যে ডু ইউ হেভ এ আধাৰ কাৰ্ড। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে য়েছ কৰি কৰিব লাগিব, আৰু যদি নাই তেন্তে ন' কৰি কৰিব পাৰে, ঠিক আছে। তো যিহেতু মোৰ আধাৰ কাৰ্ড আছে মই আধাৰ কাৰ্ডেই কৰিম। যদি নাই তেন্তে কি কৰিব পাৰে, আপুনি ড্ৰাইভিং লাইচেঞ্চ দিও কৰিব পাৰে, নহ'লে পান কাৰ্ড, পাছপৰ্ট, স্কুল বা কলেজৰ ID কাৰ্ড, ভোটাৰ ID যিকোনো দি আপুনি কৰিব পাৰে, ঠিক আছে ৰেজিষ্ট্ৰেশ্যনটো। তো যিহেতু মোৰ আছে গতিকে মই আধাৰ কাৰ্ড দিয়ে কৰিম। ডু ইউ হেভ এ আধাৰ কাৰ্ড, য়েছ ক্লিক কৰাৰ পিছত আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত মই টাইপ কৰি দিম। তো ইয়াৰ পিছতে ভেৰিফাই আধাৰ কাৰ্ড নম্বৰ, মানে আকৌ এবাৰ ছেম আধাৰ কাৰ্ড নম্বৰ মোৰ আকৌ এবাৰ টাইপ কৰি দিব লাগিব। তো আপোনালোকে এনেকৈ কৰি দিব। ইয়াৰ পিছতে আছে কেণ্ডিডেট নেম। তো মেট্ৰিক চাৰ্টিফিকেটত যিটো আপোনাৰ নাম আছে সেইমতে ইয়াত নামটো টাইপ কৰি দিব, ঠিক আছে। তাৰপিছত ভেৰিফাই কেণ্ডিডেট নেম, তাত যিটো নাম আছে ওপৰত যিটো আপুনি টাইপ কৰিছিল সেইটো ছেম ইয়াত টাইপ কৰি দিব লাগিব। তো ইয়াৰ পিছত সুধিছে হেভ ইউ এভাৰ চেঞ্জ নেম, আপুনি কেতিয়াবা নাম চেঞ্জ কৰিছে নেকি। যদি কৰিছে তেন্তে সেইমতে যিকেইটা নাম চেঞ্জ কৰিছে সেইকেইটা ইয়াত টাইপ কৰি দিব লাগিব, ঠিক আছে। নিউ নেম, চেঞ্জ নেম ইয়াত টাইপ কৰি দিব লাগিব। আৰু যদি নাই কৰা তেন্তে ন' কৰি আগবাঢ়ি যাব। ইয়াৰ পিছত সুধিছে জেণ্ডাৰ ফিমেল, যদি মেল হয় মেল কৰিব। ভেৰিফাই জেণ্ডাৰ মানে ছেম ফিমেল ওপৰত যি লিখিছে এইটো ইয়াত কৰিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থটো ধুনীয়াকৈ ইয়াত আপুনি চিলেক্ট কৰি পেলাই টাইপ কৰি দিব, ঠিক আছে। তো কেনেকৈ কৰে ভালদৰে চাই বস্তুবিলাক কৰি থাকিব। ভেৰিফাই ডেট অফ বাৰ্থ কৰিলোঁ ছেম। তো ইয়াৰ তললৈ আহক, ইয়াৰ পিছতে আপোনালোকে দেখা পাব ফাদাৰ্ছ নেম। তো ইয়াত ধুনীয়াকৈ ফাদাৰ্ছ নেমটো আপোনালোকে টাইপ কৰিব। ইয়াৰ পিছতে আহিব ভেৰিফাই ফাদাৰ্ছ নেম, ওপৰত যিটো টাইপ কৰিছিলোঁ ইয়াতো সেই একে মই টাইপ কৰি দিব, ঠিক আছে। ইয়াৰ তলতে আছে মাদাৰ্ছ নেম। তো আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট যিটো আছিল সেইটো ইয়াত টাইপ কৰিব, ঠিক আছে। ভেৰিফাই মাদাৰ্ছ নেম আকৌ এবাৰ টাইপ কৰি দিওঁ। তো ইয়াৰ পিছতে সুধিছে যে 10th আপোনাৰ বৰ্ডটো কি আছিল। যিহেতু আমাৰ প্ৰায়বিলাকৰ চেবাই হয় গতিকে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম টাইপ কৰি দিলোঁ মই। ভেৰিফাই কৰিবলৈ ছেম সেইটোকে আকৌ এবাৰ টাইপ কৰি দিলোঁ, ঠিক আছে। তাৰপিছত ৰোল নম্বৰ যাওক, ৰোল নম্বৰ যিটো মেট্ৰিকৰ আপোনাৰ ৰোল নম্বৰটো আছিল সেইটো ধুনীয়াকৈ আপুনি ইয়াত চাই টাইপ কৰি দিব। ৰোল আৰু নম্বৰ যদি বেলেগকৈ আছে তেন্তে এনেকৈ বেলেগকৈ দুইটা টাইপ কৰিব লাগিব, আৰু যদি একেলগে আছিল তেন্তে অনলি ৰোল নম্বৰটো টাইপ কৰি দিব। তো আপুনি সেইটো ভালদৰে চাই ইয়াত টাইপ কৰিব, ঠিক আছে। তাৰপিছত আহিল ইয়েৰ অফ পাছিং, কোনটো বছৰত আপুনি পাছ কৰিছিল। তো ইয়াৰ পৰা মই চিলেক্ট কৰি দিলোঁ মোৰ 2017, ঠিক আছে। ভেৰিফাই ইয়েৰ অফ পাছিং ছেম 2017টো আকৌ এবাৰ চিলেক্ট কৰিলোঁ। তো ইয়াৰ পিছত হায়েষ্ট লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন কি। মোৰ গ্ৰেজুৱেশ্যন, গতিকে মই গ্ৰেজুৱেশ্যন চিলেক্ট কৰিলোঁ। তাৰপিছত আকৌ এইটো ভেৰিফাই কৰি দিলোঁ। ভেৰিফাই মানে আকৌ এবাৰ ছেম সেইটোকে আমি টাইপ কৰিব লাগিব, ঠিক আছে।
ইয়াৰ পিছত আহিল কেণ্ডিডেটছ মোবাইল নম্বৰ তো ইয়াত আপুনি নিজৰ মোবাইল নম্বৰটো টাইপ কৰি দিয়ক মই মোৰ মোবাইল নম্বৰটো টাইপ কৰি দিছোঁ ঠিক আছে তাৰপিছত এটা সেন্ড OTP অপচন এটা দেখিছেনে কাষত তাত ক্লিক কৰি দিয়ক এটা OTP যাব আপোনাৰ মোবাইলত তো সেইটো ইয়াত টাইপ কৰি ভ্যালিডেট কৰি লওক টাইপ কৰি দিয়াৰ লগে লগে এনেকৈ ভ্যালিডেট অপচনটো আহি যাব ঠিক আছে তাৰপিছত আপোনাৰ ইমেইল আইডিটো ইয়াত টাইপ কৰি এটা ইমেইল আইডিটো OTP যাব সেইটো আপুনি এনেকৈ সেম ভ্যালিডেট কৰিব লাগিব কিন্তু ইয়াত দি থৈছে আপুনি যিকোনো এটা কৰিলেই হৈ যাব ঠিক আছে হয় মোবাইলৰ OTP দি কৰিব পাৰে নহলে ইয়াৰ পিছতে আপোনাৰ এইটো পেজ খোলা যাব ক্ষমা কৰিব বন্ধুসকল ভিডিওটো অলপ জলদি বনাইছো যাতে শৰ্ট হওক যিমান হওক আপোনালোকে সোনকালে বুজি পাওক ইয়াৰ পিছতে আপুনি কন্টিনিউ কৰিব ইয়াৰ পিছতে আহিব ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ড আপোনাৰ মোবাইলত এটা OTP নাম্বাৰ আৰু হেৰি যাব পাছৱৰ্ড যাব সেইকেইটা টাইপ কৰি ধুনীয়াকৈ নতুন এটা পাছৱৰ্ড এটা বনাব লাগিব ইয়াত সাইন ইন অপচনত ক্লিক কৰক তো ইয়াৰ পিছতে এটা নতুন পাছৱৰ্ড আপোনালোকে বনাব পাৰিব এটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আহি যাব অলৰেডি আৰু আগৰ পাছৱৰ্ডটো আপোনাৰ মোবাইলত যাব যেটো সেইটো চাই লওক ইয়াত টাইপ কৰি দিয়ক আৰু এটা নতুন ষ্ট্ৰং পাছৱৰ্ড আপোনালোকে বনাব লাগিব ঠিক আছে তো মই এটা ষ্ট্ৰং পাছৱৰ্ড এনেকৈ বনাই লৈছো চাব যাতে তাত ক্যাপিটেল লেটাৰ স্মল লেটাৰ আৰু বিভিন্ন ধৰণৰ সাইন বিলাক থাকে এটা ষ্ট্ৰং পাছৱৰ্ড যাতে আপোনালোকে বনাব পাৰে ঠিক আছে যদি নোৱাৰে মোক আপুনি পাছনি কন্টাক্ট কৰিব তো ইয়াৰ পিছতে যেটো ওপৰত পাছৱৰ্ড দিছিল নতুন পাছৱৰ্ড সেইটো আপোনালোকে কনফাৰ্ম কৰিব লাগিব তাৰপিছত কেইটামান সিকিউৰিটি কোৱেশ্চন খুদিব আপোনাক যদি কেতিয়াবা পাছৱৰ্ডটো পাহৰি যায় তেন্তে আপুনি এইকেইটা কোৱেশ্চনেৰি এনসাৰ কেইটা আকৌ খুলিব পাৰিব পাছৱৰ্ডটো তো হোৱে ডু ইউ বৰ্ন মই মৰিগাঁও লিখি দিওঁ ইয়াত সিকিউৰিটি কোৱেশ্চন 2 ধৰি লওক হোৱাট ইজ ইয়োৰ ফেভাৰিট মুভি এনে লিখি দিয়ক আৰু এনিমেল লিখি দিলো মই তো ইয়াৰ পিছতে 7 নেক্সট যেটো অপচন দেখিছো তাত ক্লিক কৰি দিছো তো ইয়াৰ পিছতে সাকসেস বুলি এনেকৈ আহি যাব ইয়াত আপুনি ওকে টো ক্লিক কৰি 7 নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব এটা নতুন পেজ তো এতিয়া আপুনি যেটো আপোনাৰ নতুন পাছৱৰ্ড সেইটো দিব লাগিব আৰু ৰেজিষ্ট্ৰেচন নম্বৰটো দুটা টাইপ কৰি লগতে ক্যাপচাটো আপুনি টাইপ কৰি ধুনীয়াকৈ লগইন হ'ব পাৰিব তো এতিয়া আৰম্ভ হৈছে আপোনাৰ ফাৰ্স্ট স্টেপ তো ইয়াত আপডেট অপচনটো ক্লিক কৰি দিলো ওকে এতিয়া আহিল এডিশনাল ডিটেইলছ ইয়াৰ পিছত কৈছে ক্যাটাগৰী কি আপোনাৰ কাষ্ট কি তো ইয়াত মোৰ OBC গতিকে OBC সিলেক্ট কৰিলো ভেৰিফাই ক্যাটাগৰী আকৌ বা OBC সিলেক্ট কৰিলো নেশনালিটি কি খুদিছে আই এম এ সিটিজেন অফ ইন্ডিয়া যেহেতু মই গতিকে তাত সিলেক্ট কৰিলো ইয়াৰ পিছত ভিজিবল আইডেন্টিফিকেশন মাৰ্কস যদি কিবা আছে আপোনাৰ মুখত বা কপালত তো সেইবিলাক লিখি দিব যদি নাই এনেকৈ নো মাৰ্ক বুলি লিখি দিব ঠিক আছে তাৰপিছত আৰ ইউ পাৰসন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি আপোনাৰ যদি কিবা ডিসেবিলিটি আছে তেন্তে আছে ইয়েস যদি নাই নাই কৰি দিব ঠিক আছে নাই থাকিলে নো টাইপ কৰি দিব যেহেতু মোৰ নাই গতিকে মই নো সিলেক্ট কৰি আগবাঢ়ি যাম ঠিক আছে তো ইয়াৰ পিছত পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ সম্পূৰ্ণ পাৰ্মানেন্ট এড্ৰেছ ইয়াত লিখি দিব টাইপ কৰি দিব ধুনীয়াকৈ প্লেস ডিস্ট্ৰিক্ট পোষ্ট অফিস সব ধুনীয়াকৈ টাইপ কৰি দিব ঠিক আছে ইয়াৰ পিছত ষ্টেট মোৰ আসাম গতিকে মই আসাম সিলেক্ট কৰিম ইয়াৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিম মই তাৰপিছত পিন কোড তো অতি সহজতে আপুনি ধুনীয়াকৈ ভিডিওটো চাই কামটো কৰিব পাৰিব ঠিক আছে ইয়াৰ পিছত যদি আপোনাৰ ওপৰ যেটো এড্ৰেছ সেইটো আপোনাৰ পাৰ্মানেন্ট এড্ৰেছৰ সৈতে যদি একে হয় তেন্তে ইয়েস কৰিব যদি নো হয় তেন্তে নো কৰি যেটো আপোনাৰ বেলেগ বেলেগ এড্ৰেছ কেইটা টাইপ কৰিব ঠিক আছে যেটো মোৰ একেই গতিকে মই ইয়েস কৰি আগবাঢ়ি যাম ঠিক আছে হৈ গল ইয়াৰ পিছত 7 নেক্সট অপচনটো দেখিছে তাত ক্লিক কৰিব লাগিব এখিনি আকৌ ভালদৰে চাই ওপৰত যি টাইপ কৰিলে ঠিকে আছে নে নাই 7 নেক্সট দেখিছে তাত ক্লিক কৰিলো ইয়াৰ পিছত ওকে ক্লিক কৰিলো এডিশনাল ডিটেইলছ সেভড সাকসেসফুলি আছে ওকে ক্লিক কৰি নেক্সট ক্লিক কৰাৰ লগে লগে এখন পেজ খোলা গৈছে ইয়াত যেটো এটা চেক বক্স আছে নে তাত ক্লিক কৰিলো ইয়াৰ পিছত ডিক্লেয়াৰ্ড আমি ক্লিক কৰি দিম ঠিক আছে যদি আপুনি আগৰ হেখন চাব বিচাৰিছে কিবা শুধৰাব আছে শুধৰাব পাৰিব ইয়াৰ পিছত এখন পেজ খোলা যাব নতুন এখন পেজ যত আপোনাৰ পুৰা ডিটেইলছ আহি যাব ইয়াৰ পিছত চাওক এইকিটা পোষ্টৰ কাৰণে মাল্টিটাস্কিং এটা আহিব আৰু তলত কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশন যেহেতু আমি এটো এক্সাম দিম গতিকে আমি ইয়াত এপ্লাই অপচনটোত ক্লিক কৰিম তো এনেকৈ ক্লিক কৰাৰ লগে লগে এখন পেজ খোলা যাব তললৈ স্ক্ৰল কৰক ধুনীয়াকৈ এখিনি পঢ়ি চাব আপোনালোকে তাৰ পিছতে ফিল ফৰ্ম বোলা এটা অপচন আহিব তাত ক্লিক কৰিব লাগিব
তো ইয়াৰ পিছতে এইখন পেজ খোলা যাব ইয়াত অলৰেডি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত যিবিলাক ডিটেইলছ দিছে সকলোবিলাক সেভ হৈ আছে গতিকে ওকেত ক্লিক কৰি দিলোঁ তাৰপিছতে নেক্সট অপশ্যনত ক্লিক কৰি দিলোঁ ইয়াৰ পিছত আপোনালোকে এতিয়া এডুকেশ্যন ডিটেইলছখিনি ভৰাব লাগিব আপোনালোকৰ নিজৰ হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কি সুধিছে যিহেতু মোৰ গ্ৰেজুৱেশ্যন সিলেক্ট কৰিছোঁ ডিটেইলছ অফ কোৱালিফাইং এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতো মই গ্ৰেজুৱেশ্যনে সিলেক্ট কৰিম তো মই যেনেকৈ কৰি গৈছোঁ আপোনালোকেও তেনেকৈ চাই কৰি যাওক অতি সহজে আপোনালোকে কৰিব পাৰিব তাৰপিছত ইকিউ ষ্টেটাছ সুধিছে পাছ নে ফেল গতিকে পাছড আৰু যিবিলাক এপিয়াৰিং হৈ আছে বিএ ফাইনেলত আছে তেওঁলোকে কৰিব পাৰিব ঠিক আছে এইটো পোষ্টৰ বাবে তো ষ্টেট কি মোৰ আসাম গতিকে আসাম সিলেক্ট কৰিছোঁ তাৰপিছত ইয়াৰ পিছতে নেম অফ ইউনিভাৰ্চিটি মোৰ ইউনিভাৰ্চিটি মোৰ গুৱাহাটী ইউনিভাৰ্চিটি চ' মই গুৱাহাটী ইউনিভাৰ্চিটি সিলেক্ট কৰিম আপোনালোকে নিজৰ ইউনিভাৰ্চিটিখন সিলেক্ট কৰি ল'ব তাৰপিছত ৰোল নম্বৰটো মই কি মোৰ ফাইনেল যিখন মাৰ্কশ্বিট তাৰ পৰা চাই ইয়াত ধুনীয়াকৈ ৰোল নম্বৰটো টাইপ কৰি দিলোঁ পাৰ্চেণ্টেজটো কিমান সেইটো টাইপ কৰি দিব পাৰোঁ যেহেতু CGPA দিয়া আছে মই CGPA টাইপ কৰি দিলোঁ CGPA পৰা পাৰ্চেণ্টেজ কেনেকৈ উলিয়াব পাৰে মই সেইটো আপোনাক কম বাৰু পিছত ইয়াৰ পিছতে 7 নেক্সটত ক্লিক কৰি দিলোঁ 7 নেক্সট ক্লিক কৰাৰ আগতে সদায় আমি এবাৰ আগতে কি টাইপ কৰিলোঁ বা লিখিলোঁ গোটেইখিনি এবাৰ ভালদৰে চাই ল'ব লাগে ঠিক আছে ইয়াৰ পিছত ওকে ক্লিক কৰি দিয়াৰ লগে লগে এটা নতুন পেজ খোলা যাব তো এখন পেজ খুলিছে এডিশ্যন ইনফৰমেশ্যন ঠিক আছে আপুনি যদি কোনোবা এক্স সাৰ্ভিসমেন আছিল বা কিবা সাৰ্ভিং কৰি আছে আৰ্ম ফ'ৰ্চেছ তেন্তে যদি কৰি আছে ইয়েছ কৰিব লাগিব আৰু তাৰ গোটেই ডিটেইলছবিলাক এনেকৈ ভৰাব লাগিব ঠিক আছে ডেট অফ জইনিং वगैरह এটসেট্ৰা যদি নাই নো কৰি আগুৱাই যাওক কিবা যদি এজ ৰিলেক্সেশ্যন বিচাৰিছে আপুনি বেছি যদি বয়স হৈছে তেন্তে ইয়েছ কৰিব যদি নিবিচাৰে নো আপোনাৰ যদি এজ ঠিকই আছে পোষ্টৰ বাবে চাই ল'ব আপুনি যেহেতু মই নিবিচাৰোঁ গতিকে নো মই সিলেক্ট কৰি আগুৱাই যাম ঠিক আছে তো নো ডু ইউ ৱান্ট টু মেক ইউৰ পাৰ্চনেল ইনফৰমেশ্যন এভেইলেবল যদি আপুনি নিজৰ পাৰ্চনেল ইনফৰমেশ্যন এভেইলেবল কৰিব বিচাৰে তেন্তে কৰিব বিচাৰে যদি নিবিচাৰে নো তাৰপিছত 7 নেক্সট কৰাৰ লগে লগে ওকে কৰি দিম তাৰপিছত সুধিব যে আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰবিলাক আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগে ঠিক আছে যেটো আপোনালোকৰ বহুত ওচৰত হয় সেইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব যেটো অলপ দূৰত হয় সেকেন্ড দিব যেটো আৰু অলপ দূৰত হয় সেইটো আপুনি থাৰ্ডত সিলেক্ট কৰিব যেটো গুৱাহাটী মোৰ ওচৰ হয় মই মৰিগাঁও গতিকে মই গুৱাহাটী সিলেক্ট কৰিলোঁ সেকেন্ড প্ৰিফাৰেঞ্চ মই দিম শিলং হ'ব আৰু অলপ ওচৰ হয় গতিকে শিলং সিলেক্ট কৰিলোঁ থাৰ্ড প্ৰিফাৰেঞ্চ মই দিম যোৰহাট সিলেক্ট কৰোঁ ঠিক আছে তাৰপিছত সুধিছে উইথ বেঞ্চমাৰ্ক ডিসেবল আপোনাৰ কিবা যদি ডিসেবিলিটি আছে এটা অলৰেডি লৈছিল হয় না ৰেজিষ্ট্ৰেশ্যনত গতিকে এটা দৰকাৰ নাই বা তাত সিলেক্ট কৰিলে একো সিলেক্ট নহব ঠিক আছে তো তললৈ আহিব সিধা তাৰপিছত সুধিছে সেম কিবা সুধিছে কিবা ফিজিক্যাল লিমিটেশন আছে যদি আছে নাই যদি নাই ঠিক আছে নোট সিলেক্ট কৰিব আপুনি এইকেইটা পোষ্টৰ বাবে যদি এপ্লাই কৰিছে তেন্তে ইয়েছ যদি নাই কৰা নো তাৰপিছত আৰ ইউ অলসো এপিয়াৰিং ফৰ ওকে এইকেইটা কৰি 7 নেক্সটত ক্লিক কৰি দিব ধুনীয়াকৈ আকৌ ওকে কৰি দিব তো ইয়াৰ পিছত এটা নতুন পেজ খোলা যাব য'ত আপোনালোকে নিজৰ সিগনেচাৰ আৰু নিজৰ ফটো আপলোড কৰিব লাগিব ঠিক আছে ক্যাপচাৰ লাইভ ফটো বুলি এটা অপচন দেখিছে ইয়াত আপুনি ক্লিক কৰি আপুনি এটা সেলফি এটা উঠিব লাগিব ধুনীয়াকৈ নহলে এইটো কোডটো স্ক্যান কৰি এটা মাই এসএসসি বুলি এটা খোলা যাব আপোনালোকৰ প্লে ষ্টৰত আপুনি সিধালৈকে কোড স্ক্যান যদি কৰিব নাজানে সিধা এনেকৈ মাই এসএসসি বুলি টাইপ কৰি দিয়ক এইটো এপ খোলা যাব ইয়াক ওপেন কৰি ল'ব তাৰপিছত নিজৰ ইউজাৰ নেম পাছৱৰ্ড আৰু যেটো তলত এটা ক্যাপচা কোড আহিব সেইটো ধুনীয়াকৈ টাইপ কৰি লগইন হৈ ল'ব আৰু একসেপ্ট কৰি নিজৰ ফটোখন ইয়াত ধুনীয়াকৈ আপলোড কৰি দিব মই আপলোড কৰি দিলোঁ আপুনি ধুনীয়াকৈ আপলোড কৰিব পাৰিব অতি সহজৰে পাৰিব ঠিক আছে তাতে এটা ক্যাপচাৰ বুলি অপচন আহিব ধুনীয়াকৈ আপলোড কৰি দিব তো মোৰ ফটোখন আপলোড হৈ গ'ল এতিয়া মই সিগনেচাৰখন আপলোড দিম মোৰ সিগনেচাৰ যেটো ফটো আপোনালোকে সিগনেচাৰ ফটোখন আপলোড কৰি মন কৰিব এটা কথা যে যিখন ফটোখন জেপিজি বা জেপিজি ফৰম্যাটত হ'ব লাগিব 10 কেবি পৰা 20 কেবি ভিতৰত হ'ব লাগিব ঠিক আছে আৰু তাৰ যেটো উইথ আৰু যেটো হাইট 6 × 2 সেন্টিমিটাৰ তো মই আপলোড কৰি দিলোঁ গোটেইখিনি মই ভালদৰে চাই লৈছো আপোনালোকে চাই ল'ব তাৰপিছত মই 7 নেক্সটত ক্লিক কৰি দিলোঁ ইয়াৰ পিছত ওকেত ক্লিক কৰি দিছোঁ ওকেত ক্লিক কৰি দিয়াৰ লগে লগে গোটেই এপ্লিকেশ্যনখন মোক আকৌ এবাৰ এনেকৈ দেখুৱাইছে তো আপোনালোকে দেখা পাব এনেকৈ ভালদৰে এবাৰ চাই 7 নেক্সটত ধুনীয়াকৈ ক্লিক কৰি দিব ইয়াৰ পিছতে আই এগ্ৰি আহিছে তাত চেক বক্স আছে তাত ক্লিক কৰি দিছোঁ
তাৰপিছত ধুনীয়াকৈ কেপচা কোডটো কেপচাত টাইপ কৰি দিছোঁ ঠিক আছে যেহেতু মই এগৰাকী লেডিছৰ কৰি আছোঁ গতিকে ফ্ৰীতে হৈ গৈছে কোনো পেমেণ্ট লোৱা নাই যদি আপোনালোকে জেন্টছ হয় আৰু আপোনালোক যদি OBC বা জেনেৰেল হয় তেন্তে আপোনালোক 100 টকা ল'ব ঠিক আছে তো অতি সহজতে আপোনালোকে এনেকৈ কৰি প্ৰিণ্ট ডাউনলোড কৰি ল'ব ইয়াত প্ৰিণ্ট এপ্লিকেশ্যনখন আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব আৰু কেতিয়া এক্সামিনেশ্যন হয় সেইবিলাক আপডেট পাই থাকিব সেইবিলাক চাই থাকিব ঠিক আছে তো ইয়াৰ পৰা প্ৰিণ্ট কৰি ল'ব পাৰিব আপুনি তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে যদি প্লিজ লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু মোৰ চেনেলটোত যদি আপুনি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব এই কাৰণেই কৰক যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি সদায় পাই থাকিব পাৰে যেতিয়া মই দিওঁ ঠিক আছে ধন্যবাদ